বাক্যটো চোৱা যে গছৰ ডালত এটি চৰাই বহি আছে ইয়াতে বহি আছে অৰ্থাৎ কন্টিনিউয়াছত চলি আছে এতিয়া কথাটো হল যে গছৰ ডালত এটি চৰাই বহি আছে বাক্যটো কোনটো সেন্টেন্সত দিয়া আছে বা কোনটো টেন্সত দিয়া আছে ইয়াতে যেহেতু বহি আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত দিয়া হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন প্ৰণালীটো আছিল সাবজেক্ট প্লাস verb plus main verb for লগত main verb plus ing plus object এতিয়া কথাটো হল যে গছৰ ডালত এটি চৰাই বহি আছে এটা সাবজেক্ট কোনটো হ'ব এটি চৰাই সাবজেক্ট হ'ব এটি চৰাই a bird কি কৰি আছে তাৰপিছত চোৱা যে এই বাৰ্ডৰ লগত বিভাগ কি আহিব এম ইজ আৰৰ এটা আহিব এই বাৰ্ড ইজ আহিব ইয়াৰ লগত তাৰপিছত চোৱা এই বাৰ্ড ইজ কি কৰি আছে বহি আছে বহাৰ ইংলিছটো হল সিট আৰু কন্টিনিউয়াস ফৰ্মত আছে বাবে মেন ভাৰ্বৰ লগত কি হ'ব ing এই বাৰ্ড ইজ সিটিং ক'ত বহি আছে গছৰ ডালত বহি আছে গছৰ ডালত A bird is sitting on গছৰ ডালৰ ইংলিছ কি branch of tree so a bird is sitting on branch of tree এটি চৰাই বা গছৰ ডালত এটি চৰাই বহি আছে তোমালোকে নিশ্চয় বুজিব পাৰিছা